ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিত কেন্দ্ৰত দ্বাদশ শ্ৰেণীৰ অধ্যায় 11 ত্ৰিবিমিতীয় জ্যামিতি ইংৰাজীত 3 ডাইমেনশনাল জ্যামিতি ওপৰত আমি অধ্যয়ন কৰিম। তেন্তে আগবাঢ়ো, আমি কিনো আছে আজি আলোচনা কৰোঁ। তেন্তে প্ৰথমে চাওঁ ত্ৰিবিমিতীয় জ্যামিতিত আমাক কি দিছে। ৰেখাৰ দিশাংক আৰু দিশানুপাত, ইংৰাজীত ডাইৰেকশ্যন কোসাইন্স এণ্ড ডাইৰেকশ্যন ৰেচিঅ'ছ অফ এ লাইন। ভেক্টৰত আমি এইখিনি পাই আহিছোঁ। ভেক্টৰ বীজগণিতত ৰেখাৰ দিশাংক আৰু দিশানুপাত প্ৰায় একেই হয়, দুইটা চেপ্টাৰ অধ্যায়। এতিয়া আমি চাওঁচোন ৰেখাৰ দিশাংক আৰু দিশানুপাত কি হয়। এতিয়া ত্ৰিবিমিতীয় জ্যামিতিত আমাৰ তিনিডাল অক্ষ থাকে। এডাল হৈছে এক্স অক্ষ, ৱাই অক্ষ আৰু জেড অক্ষ, আৰু মাজৰ বিন্দুটো আমি লওঁ অ' বুলি। এতিয়া আমি ধৰিলোঁ ইয়াত এটা ভেক্টৰ গৈছে বা এটা লাইন গৈছে। অ'ৰ পৰা এইটো আমি পি বুলি ধৰিলোঁ, যিকোনো এটা ৰেখা বা ভেক্টৰ বুলি আমি ধৰিব পাৰোঁ। এতিয়া এই ৰেখাডালে এক্স অক্ষৰ লগত এটা কোণ গঠন কৰিব, সেইটো আমি আলফা বুলি ল'লোঁ। আকৌ ৱাই অক্ষৰ লগতো এটা কোণ কৰিব, তাক আমি ল'লোঁ বিটা বুলি। আকৌ ইয়াৰ পৰা জেড অক্ষৰ লগতো এটা কোণ কৰিব, তাক আমি ল'লোঁ গামা বুলি। এই যে আলফা, বিটা, গামা এইকেইটাক আমি কওঁ দিশ কোণ। তাৰমানে শ্বৰ্টত যদি আমি লিখিবলৈ যাওঁ, আলফা, বিটা, গামা এইকেইটাক আমি কওঁ দিশ কোণ। আৰু ইয়াক যদি আমি কচাইন উলিয়াওঁ, তাৰমানে কচ যদি লগাই দিওঁ, তাৰ মানটো বিচাৰোঁ, তেতিয়া আমি তাক কওঁ দিশাংক। এইটো আমি ভেক্টৰ এলজেব্ৰাটো পাওঁ। কচ আলফা, কচ বিটা, কচ গামা এইকেইটাক আমি কওঁ দিশাংক। আৰু ইয়াক আমি এল, কচ আলফাক আমি বুজাওঁ এলেৰে, কচ বিটাক বুজাওঁ আমি এমেৰে, আৰু কচ গামাক আমি বুজাওঁ এনেৰে। দিশাংক আমি আগতে উলিয়াবলৈ শিকিছোঁ ভেক্টৰ এলজেব্ৰাত, ভেক্টৰ বীজগণিতত। সেই একেধৰণে আমি উলিয়াব লাগিব। এইটো হৈছে আমাৰ দিশাংক। এতিয়া আমি আগবাঢ়িম দিশানুপাতৰ ফালে। দিশানুপাতো আমি ভেক্টৰত যেনেকৈ পাইছোঁ তেনেদৰে আমি উলিয়াব লাগিব। এতিয়া আমি চাওঁ দিশানুপাত কি হয়। ভেক্টৰ বীজগণিতত যিদৰে আমি পাওঁ সেইটো একেদৰে আমি ইয়াতো দিশানুপাত পাওঁ। এডাল ৰেখাৰ দিশাংকবোৰৰ সমানুপাতত থকা যিকোনো তিনিটা সংখ্যাক ৰেখাডালৰ দিশানুপাত বা ইংৰাজীত ডাইৰেকশ্যন ৰেচিঅ'ছ বোলা হয়। এতিয়া ধৰি লওঁ আমি তিনিটা সংখ্যা আছে এ বি চি, যিকেইটা আমি এই ৰেখাডালৰ দিশানুপাত বুলি ল'ব পাৰোঁ। আৰু ৰেখাডালৰ দিশাংকবোৰ আমি এল এম এন বুলি ল'ব পাৰোঁ। ধৰা হ'ল এডাল ৰেখাৰ যি দিশানুপাতবোৰ এ বি চি আৰু ৰেখাডালৰ দিশাংকবোৰ এল এম এন, তেন্তে আমি কিছুমান সম্পৰ্ক পাওঁ। এতিয়া এ বি চি কি হয়? কিছুমান সংখ্যা যিবোৰ এডাল ৰেখাৰ দিশাংকবোৰৰ লগত সমানুপাতত থাকে। আৰু দিশাংকবোৰ যদি এল এম এনেৰে আমি বুজাওঁ, তেতিয়াহ'লে তাৰ মাজৰ সম্পৰ্ক হৈছে এল বাই এ ইকুৱেল টু এম বাই বি ইকুৱেল টু এন বাই চি। ইয়াৰ কিবা কিবি মান থাকিব, এইবোৰ চব সংখ্যা হয়। আমি ধৰিলোঁ এইটো চবৰে মান একে কে, কাৰণ সমানুপাতিক হ'লে কি হ'ব? চবৰে মানটো একে হ'ব। আমি কে বুলি ধৰিলোঁ, আৰু কে কি হ'ব? এটা ধ্ৰুৱক পদ হ'ব, বা এটা আমি ধ্ৰুৱক বুলি লিখিব পাৰোঁ। এতিয়া ইয়াৰ পৰা আমি কিছুমান সম্পৰ্ক আৰু পাম। কেনেদৰে পাম? যদি আমি এইটো ইয়াৰ লগত সমান কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? এল ইকুৱেল টু এইটো ইয়াত আহি যাব, এ কে হৈ যাব। এতেকে এল ইকুৱেল টু আমি পাই যাম এ কে। এম ইকুৱেল টু এইটো ইয়াত আহি যাব, আমি পাই যাম বি কে। কেনেদৰে হৈছে? এই দুটা সমান হৈ আছে,
আমি এইটো ৰাখি দিছোঁ ইয়াত এইটো হৰণ হৈ আছে ইয়াত গৈ পেলাই পূৰণ হৈ গৈছে তেনেদৰে আমি nটো পাম ck আকৌ আমি পাই আহিছোঁ ভেক্টৰটো পাই আহিছোঁ যিহেতু l স্কয়াৰ প্লাছ m স্কয়াৰ প্লাছ n স্কয়াৰ ইকুৱেল টু 1 এটা আমি আগতে পাই আহিছোঁ এতিয়া ইয়াত যদি আমি মানবোৰ বহুৱাই দিওঁ তেতিয়া আমি k মানটো পাম k মানটো কেনেদৰে উলিয়াই আমি চাওঁচোন l স্কয়াৰ মানে হ'ব ak হোল স্কয়াৰ m স্কয়াৰ মানে হ'ব bk হোল স্কয়াৰ আৰু n স্কয়াৰ মানে হ'ব ck হোল স্কয়াৰ ইকুৱেল হৈ পাইছোঁ 1 এতিয়া স্কয়াৰ কৰিলে কি হ'ব ইয়াতো লাগিব ঘাতটো ইয়াতো লাগিব পাৱাৰটো মানে a স্কয়াৰ k স্কয়াৰ প্লাছ b স্কয়াৰ k স্কয়াৰ প্লাছ c স্কয়াৰ k স্কয়াৰ হ'ব ইকুৱেল টু 1 সবতে আমাৰ k স্কয়াৰ আছে আমি কমন লৈ ল'ব পাৰোঁ k স্কয়াৰটো যদি আমি কমন লওঁ ইয়াত পাম a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ c স্কয়াৰ ইকুৱেল টু আমি পাই যাওঁ 1 এতিয়া যদি k স্কয়াৰটো ৰাখি দিওঁ এটো ইয়াত লৈ যাওঁ ইয়াৰ এই তিনটা প্লাস হৈ পেলাই যোগ হৈ এলো পূৰণ হৈ আছে আৰু এফালে আহিলে হৰণ হৈ যাব তাৰমানে হৈ যাব k স্কয়াৰ ইকুৱেল টু 1 বাই a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ c স্কয়াৰ এতেকে যদি আমি স্কয়াৰটো ইয়াৰ পৰা আঁতৰাই দিওঁ ইয়াত কি হৈ যাব বৰ্গমূলৰ চিন আহি যাব স্কয়াৰ ৰুট আহি যাব k ইকুৱেল টু আমি পাই যাম 1 বাই এটা আমি ল'ব লাগিব প্লাছ মাইনাছ root over a square plus b square plus c square আকৌ ইয়াৰ পৰা আমি l m n হেগেটা আমি মানটো পাম কেনেদৰে পাম যদি l টো আমি উলিয়াব লাগে তেতিয়া হলে আমি লিখিব লাগিব যে ৰেখাডালৰ দিশাংকবোৰ বা আমি dc বুলি লিখিব পাওঁ ডাইৰেকচন কোসাইন এতেকে ৰেখাডালৰ ডাইৰেকচন কোসাইনবোৰ আমি এনেদৰে লিখিব পাৰোঁ শৰ্টত l মানে আমি পাই যাম প্লাস মাইনাস a বাই কাৰণ l লগত আছে a root over a square plus b square plus c square তাৰমানে আমি k মানটো বহাই দিছো আকৌ m মানে যদি আমি লওঁ তেতিয়া আমি পাম প্লাস মাইনাস b বাই a square plus b square plus c square কাৰণ m ৰ লগত আছে b আৰু n টো যদি উলিয়াব যাওঁ আমি পাম প্লাস মাইনাস c বাই root over a square plus b square plus c square এই তিনটা মান ব্যৱহাৰ কৰি আমি দিশানুপাত দিশাংকৰ মাজৰ সম্পৰ্কবোৰ স্থাপন কৰিব পাৰিম এতিয়া আমি চাওঁ দুটা বিন্দুৰ মাজেৰে যোৱা এডাল ৰেখাৰ দিশাংক আমি কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ এটো আমি ভেক্টৰ বীজগণিত যেনেদৰে নিৰ্ণয় কৰিছিলো আমি তেনেকৈ কৰিব পাৰিম তার আমি অকমান বেলেগ ধৰণে কৰিছিলো আৰু ইয়াত একেবাৰে চমুকে আমি কৰিম ডাইৰেকচন কোসাইন্স অফ এ লাইন পাসিং থ্ৰু টু পইণ্টছ আমাক যদি দুটা বিন্দু দিয়া থাকে আৰু তাৰ মাজেৰে এডাল ৰেখাখণ্ড আমি ল'ব পাৰোঁ সেই ৰেখাখণ্ডডালৰ দিশাংক কি হ'ব বা ৰেখাডালৰ দিশাংক কি হ'ব ধৰিলো আমি এটা বিন্দু হৈছে p x1 y1 আৰু z1 আৰু q মানে ললো x2 y2 z2 এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দিশানুপাতবোৰ আমি উলিয়াবলৈ একেবাৰে সহজ আমি ইয়াৰ x2 ৰ পৰা x1 মাইনাস কৰি দিম y2 ৰ পৰা y1 মাইনাস কৰি দিম আৰু z2 ৰ পৰা z1 মাইনাস কৰি দিম তাৰমানে আমি দিশানুপাতবোৰ পাই যাম যে x2 minus x1 comma y2 minus y1 আৰু পাই যাম z2 minus z1 নহলে আমি উল্টাকে উলিয়াব পাৰোঁ নাইবা আমি কৰিব পাৰোঁ x1 minus x2 y1 minus y2 z1 minus z2 খালি মনত ৰাখিব লাগিব যদি x2 আগত আহে y2 আগত আহিব z2 আগত আহিব যদি x1 আমি আগত লিখো y1 আগত আহিব z1 আগত আহিব এইখিনি আমি জানিবলগীয়া কথা প্ৰথম অনুশীলনীটোৰ বাবে এতিয়া আমি অনুশীলনী ফালে আগবাঢ়ো এতিয়া আমি অনুশীলনী 11.1 টো চাওঁচোন প্ৰথম প্ৰশ্নটো আমাক কি দিছে প্ৰশ্ন 1ত দিছে এডাল ৰেখাই x y আৰু z অক্ষৰ সৈতে যথাক্ৰমে
90 ডিগ্ৰী 135 ডিগ্ৰী 45 ডিগ্ৰী কোণ উৎপন্ন কৰিলে ইয়াৰ দিশাংকবোৰ উলিওৱা দিশাংক মানে আমি উলিয়াব লাগিব L M আৰু N তাৰমানে cos alpha cos beta আৰু cos gamma এটো আমি আলফা বুলি লম এটো বিটা বুলি লম আৰু এটো গামা বুলি লম নিৰ্ণয় দিশাংকবোৰ L equal to আমি জানো cos alpha তাৰমানে cos ইয়াত alpha আমি লম 90 ডিগ্ৰী আৰু cos 90 ডিগ্ৰী আমি দশম শ্ৰেণীতে পাইছো হেতু হৈ যায় 0 প্ৰথম টমা ওলালে m আমাক দিছে cos বিটা আৰু বিটা মানে ইয়াত আছে cos হৈ যাব 135 ডিগ্ৰী কিন্তু আমি 135 ডিগ্ৰীটো কেতিয়াও কৰা নাই বা আমি আগতে পোৱা নাই মানবোৰ পোৱা নাই কিন্তু এটো কেনেকৈ উলিয়াই আমি একাদশ শ্ৰেণীত বা ক্লাস 11ত আমি পঢ়ি আহিছো আৰু যেতিয়া আমি মান এটা উলিয়াব নোৱাৰো তেতিয়া আমি ইয়াক 180 ডিগ্ৰী লগত যোগ কৰি দিম 180 ডিগ্ৰী যোগ নকৰো বিয়োগ কৰি দিম বা যোগ কৰি দিম ইয়াত cos প্লাসত আছে তাৰমানে আমি চাব লাগিব ই ক'ত থাকিব ASTC তাৰমানে অল পজিটিভ ইয়াত সাইন পজিটিভ ইয়াত tan পজিটিভ আৰু ইয়াত cos পজিটিভ এতিয়া 135 ডিগ্ৰী আছে ই ক'ত পৰিবগে ইয়াত বা ইয়াত পৰিব ক'বাত কাৰণ 180 কে সৰু হৈ আছে আৰু আমি ইয়াক সৰু কোণটা বনাব লাগিব সূক্ষ্ম কোণটা বনাব লাগিব আমি কেনেকৈ বনাম 180 ৰ পৰা যদি আমি এটো বিয়োগ কৰি চাও তেতিয়া আমি পাম 45 ডিগ্ৰী আৰু 180 ৰ পৰা 45 ডিগ্ৰী মাইনাস কৰিলে আমি 135 ডিগ্ৰী পাম আমি কোণটো একে ৰাখিছো মানটো কিন্তু কৈছো কি 180 ৰ পৰা ইয়াক বিয়োগ কৰি দিছো তাৰমানে কি হৈ যাব আমি জানো যে cos 180 ডিগ্ৰী বা পাই মুৰে মুৰে একে মান লয় তাৰমানে হৈ যাব cos 45 ডিগ্ৰী লাগিলে ইয়াত প্লাসে হোক বা মাইনাসে হোক 180 যেতিয়া হৈ যায় হি আকৌ একেটা কোণৰ মানটোকে লৈ লয় কিন্তু আমি চাব লাগিব এটা ই ক'ত পৰিব 45 ডিগ্ৰী কিন্তু 180 135 আছিল তাৰমানে ইয়াত পৰিব এডখলকে হৈ যাব 90 আৰু এডখৰ বা এডখলকে 90 তাৰমানে এটো হৈ আছে 180 আৰু আমি ইয়াত পাইছো 135 ডিগ্ৰী তাৰমানে হি ইয়াতে থাকিব ইয়াত সব পজিটিভ হৈ যায় ইয়াত আকৌ সাইন হে পজিটিভ হয় cos টো নেগেটিভ হয় তাৰমানে ইয়াত মাইনাস আহি যাব মাইনাস টো থাকি যাব আৰু cos 45 ৰ মানটো হৈছে 1/√2 এটো আমি পালো n মানে আমাক লাগে cos gamma আৰু আমাক গামাটো দিয়া আছে 45 ডিগ্ৰী তাৰমানে cos 45 ডিগ্ৰী আৰু এটো আমি পাই যাম 1/√2 একেবাৰে সহজ কৰিবলৈ নহয় না বাৰু প্ৰশ্ন নং 2 ত কি দিছে আমি চাওঁচোন এডাল ৰেখাই স্থানাংক অক্ষ কেইডালৰ লগত একে কোণৰ সৃষ্টি কৰিলে ইয়াৰ দিশাংকবোৰ নিৰ্ণয় কৰা বা উলিওৱা এতিয়া এডাল ৰেখা আছে আৰু সেই ৰেখাডালে x y আৰু z তিনিডাল অক্ষৰ লগতে সমান কোণৰ সৃষ্টি কৰিছে এতিয়া আমাক সেই ৰেখাডালৰ দিশাংকবোৰ লাগে যেহেতু ৰেখাডালে স্থানাংক অক্ষ কেইডালৰ সৈতে বা লগত একে কোণৰ সৃষ্টি কৰে আমি ধৰিলো কোণটো আলফা বুলি এটাকে আমি পাই যাম L = cos alpha M = cos alpha আৰু N = cos alpha কাৰণ তিনডাল অক্ষৰ লগতে একে কোণৰ সৃষ্টি কৰে আমি আলফা কৰে বুলি ধৰিছো যেহেতু আমি জানো আকৌ যে L² + M² + N² = আকৌ হৈ যায় 1 এটা আমি কোণ উলিয়াব লাগে ইয়াত আমি cos alpha আৰু cos alpha বহাই দিম
স্কোয়ার আছে হৈ যাব cos স্কোয়ার আলফা প্লাস cos স্কোয়ার আলফা প্লাস cos স্কোয়ার আলফা ইকুয়াল টু 1 তিনটা একই হৈ আছে cos স্কোয়ার আলফা প্লাস cos স্কোয়ার আলফা প্লাস cos স্কোয়ার আলফা তার মানে কেটা প্লাস হয়েছে তিনটা হৈ আছে আমি পাই যাম 3 cos স্কোয়ার আলফা ইকুয়াল টু 1 এটা cos স্কোয়ার আলফা রাখি দিও আমি 3 টো লৈ যাও cos স্কোয়ার আলফা ইকুয়াল টু 1/3 হৈ যাব অকল cos আলফাটো আমাক লাগে দিখাঙ্গ লাগে এই স্কয়াৰটো এফালে লৈ যাম ইয়াত ৰুট অভাৰ আহি যাব আৰু আগত আহি যাব প্লাস মাইনাস এটাকে cos আলফা ইকুয়াল টু আমি পাই যাম প্লাস মাইনাস 1/√3 1 ওপৰত আমি ৰুটটো দিয়া নাই বৰ্গমূলৰ চিনটো কাৰণ 1ক আমি বৰ্গমূলৰ চিন দিলেও হি বাহিৰলৈ ওলাই আকৌ 1 হৈ যায় এটাকে নিৰ্ণয় দিখাঙ্ক তিনটা আছিলে তিনটাৰ মান একে হ'ব কাৰণ একে কোণৰ সৃষ্টি কৰে L টো হ'ব প্লাস মাইনাস 1/√3 M ৰ কাৰণে হ'ব প্লাস মাইনাস 1/√3 আৰু N ৰ কাৰণে হ'ব প্লাস মাইনাস 1/√3 একেবাৰে সহজ কৰিবলৈ নহয়নে বাৰু প্ৰশ্ন নং 3 কি দিলে আমি চাওঁচোন যদি এডাল ৰেখাৰ দিশানুপাতবোৰ -18 12 -4 হয় তেন্তে ইয়াৰ দিশাঙ্কবোৰ উলিওৱা বা কিমান হ'ব এতিয়া এইবোৰ কিছুমান সংখ্যা আমি লৈছিলো আগতে a b c বুলি আৰু এতিয়া আমাক দিছে a মানে -18 b মানে 12 আৰু c মানে দিছে -4 দিশানুপাত দিয়া আছে কি দিয়া আছে আমি লিখিলো -18, 12, -4 এটা দিশানু আমাক লাগে দিশাঙ্ক এটাকে নির্ণয় দিশাঙ্ক L মানে আমি পাম a বাই √a² + b² + c² তাৰমানে এটো a এটো b এটো c আকৌ আমি ফৰ্মুলাটো নিলিখো আমি লিখিম -18 বাই √(-18² + 12² + -4² এবাৰ আমি ভেক্টৰ এলজেব্ৰাটো কৰি আহিছো -18 বাই এটা স্কয়াৰ কৰিব লাগিব 18 স্কয়াৰ কৰিলে আমি পাই যাম 324 মাইনাস থাকিলেও আমি প্লাসতে পাম স্কয়াৰ কৰিলে সদায় পজিটিভ হৈ যায় বা ধনাত্মক হৈ যায় 12 স্কয়াৰ তাৰ মানে 144 প্লাস -4 স্কয়াৰ তাৰ মানে 16 -18 থাকিলে ওপৰত আৰু এটা আমি প্লাস কৰি দিও প্লাস কৰিলে পাই যাম আমি 484 -18 বাই 484 টো আকৌ বৰ্গমূল যদি আমি উলিয়াবলৈ যাও আমি পাম 22 এটা কটাকটি কৰিব পাম 2 কটাকটি কৰিব পাম 2 কটাকটি কৰিলে আমি পাম ওপৰত 9 আৰু ইয়াত 11 2 কৰিলে তো 9 এটো 11 মানে -9/11 প্ৰথমটো আমি পালো এতিয়া আমাক m টো লাগে m টো কাৰণে এটো b হৈ আছে আৰু তলত আহিব a² + b² + c² ওপৰত √, তাৰমানে 12 বাই একেটাকে আমি পাম -18² + 12² + -4² আৰু ওপৰত থাকিব √, এটো একেটা মানে হ'ব আকৌ আমি নাপাতো এটো আমি পাতিব পাৰো নাপাতো ডাইৰেক্ট এটো পাই দিও কাৰণ এবাৰ আমি উলিয়াই থৈ আহিছো ওপৰত হ'ব 12 আৰু তলত হ'ব 22 আকৌ 2 কৰিব পাওঁ এটো যাব 6 এটো যাব 11 তাৰমানে পাম 6/11 এতিয়া আমি n টো চাও কি হ'ব n ৰ কাৰণে এটো c হৈ আছে তাৰমানে এটো হ'ব -4 বাই তলতটো একে আহিব √, ভিতৰত 18² + 12² + -4², এটো আকৌ নিলিখো এটো 22 লিখি দিম 22 লিখি দিম ওপৰত আছে -4 আকৌ আমি 2 কটাকটি কৰিব পাওঁ এটো যাব 2 এটো যাব 11 তাৰমানে আমি পাই যাম আনসাৰ -2/11 এটাকে আমাৰ দিশাঙ্কবোৰ হৈ গল এটা -9/11 এটা হৈ গল 6/11 আৰু এটা হৈ গল -2/11 একেবাৰে সহজ কৰিবলৈ নহয়নে বাৰু প্ৰশ্ন নং 4 কি দিছে আমি চাওঁচোন
দেখুওৱা যে 2, 3, 4, -1, -2, 1 আৰু 5, 8, 7 বিন্দুবোৰ একৰেখীয়। তিনিটা বিন্দু দিয়া আছে, বিন্দু তিনিটা আমি একৰেখীয় বুলি দেখুৱাব লাগে, তাৰমানে একেডাল ৰেখাৰ ওপৰতে আছে বুলি দেখুৱাব লাগে। তাৰ বাবে আমি দুডাল ৰেখা উলিয়াম ইয়াত, ABC বুলি লৈ ল'ম বিন্দুকেইটা, আৰু দুডাল ৰেখাৰ দিশানুপাত উলিয়াম। আৰু দিশানুপাতবোৰ উলিওৱাৰ পিছত যদি তাহাঁতি সমানুপাতিকভাৱে থাকে, দিশানুপাতবোৰ দুডাল ৰেখাৰে সমানুপাত হৈ গ'লে সিহঁতি একৰেখীয় হৈ যাব। বিন্দু তিনিটা আমি ধৰি ল'ম ABC বুলি ধৰা হ'ল। ধৰা হ'ল A 2, 3, 4, B -1, -2, 1, C 5, 8, 7 আমি ধৰিলোঁ। এতিয়া আমি AB উলিয়াম আৰু BC উলিয়াম, তাৰমানে দিশানুপাত উলিয়াম AB আৰু BCৰ, A আৰু Bৰ দিশানুপাত, বা আমি ABৰ দিশানুপাত বুলিও লিখিব পাৰোঁ। যিকোনো এটা লিখিলেই হ'ল। আমাক কৈছিলে x2 - x1, আমি তেনেদৰে কৰিব পাৰোঁ, বা x1 - x2 কৰিব পাৰোঁ। বাৰু আমি x2 - x1 কৰোঁ, তাৰমানে -1 - 2, -1 - 2, -2 -3, 1 - 4, আমি পাই যাম মাইনাছে প্লাছ, চিনটো আহিব মাইনাছ, এইটো হৈ যাব -3, মাইনাছে প্লাছ, চিনটো আহিলে মাইনাছ, এইটো হৈ যাব 5, আৰু এইটো হৈ যাব 1 - 4, তাৰমানে -3। আমি ABৰ দিশানুপাতটো পালোঁ। এতিয়া আমি BCৰ দিশানুপাত উলিয়াম। BCৰ দিশানুপাত, ইয়াতো একেটা আমি ফৰ্মুলা ব্যৱহাৰ কৰিম, x2 - x1, তাৰমানে 5, মাইনাছে হৈ যাব +1, 8 - 2, -2, তাৰমানে মাইনাছে আকৌ হৈ যাব প্লাছ, 8 + 2, আৰু এইটো হৈ যাব 7 - 1, এইটো হৈ গ'ল 6, এইটো হৈ গ'ল 10, আৰু এইটো হৈ গ'ল 6। এতিয়া আমি চাম ইয়াৰ এইটো আৰু এইটো, এইটো আৰু এইটো, এইটো আৰু এইটোৰ অনুপাতবোৰ একে নেকি, তাৰমানে সমানুপাত নেকি সিহঁতি। যদি সমানুপাত হৈ যায় তেতিয়াহ'লে এই বিন্দুকেইটা একৰেখীয় হৈ যাব। এতিয়া আমি চাওঁ যে -3/6 আমি পাই যাম -1/2, কটাকটি হৈ যাব। -5/10 আকৌ কটাকটি হৈ যাব, আমি পাম -1/2, 5 5ক একবাৰ যাব, 10ক দুবাৰ যাব। -3/6 আকৌ পাই যাম -1/2, যিহেতু আমি গোটেইটা একেই পালোঁ, সেইটো কাৰণে কি হ'ব, এই বিন্দু তিনিটা একৰেখীয় হৈ যাব। যিহেতু তোমালোকে তলত লিখিবা, মই জেগাটো কাৰণে ইয়াত লিখিছোঁ, আৰু যিহেতু -3/6 = -5/10 = -3/6, এতেকে ABC বিন্দু তিনিটা বা বিন্দুকেইটা একৰেখীয়। প্ৰশ্ন নং 5 আৰু অনুশীলনী শেষৰ প্ৰশ্নটো কি দিলে আমি চাওঁচোন। 3, 5, -4, -1, 1, 2 আৰু -5, -5, শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজৰ বাহুবোৰৰ দিশাংকবোৰ উলিওৱা। তিনিটা বিন্দু দিয়া আছে, তাৰমানে সেই বিন্দু তিনিটা হৈছে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু। তুমি ল'লোঁ A বুলি, এইটো B বুলি, আৰু এইটো C বুলি। প্ৰথম বিন্দুটো যদি আমি লওঁ 3, 5 আৰু -4, বিটো যদি লওঁ -1, 1, 2,
আৰু চিটো যদি লওঁ -5 -5 -2 তেতিয়াহ'লে এই ত্ৰিভুজটোৰ তিনিটা বাহু AB BC আৰু CA বা AC সেই তিনিটা বাহুৰ দিশাংক হ'ব লাগে তাৰ বাবে আমি উলিয়াব লাগিব দিশানুপাত প্ৰথম দিশানুপাত উলিয়ালে আমি দিশাংক উলিয়াব পাৰিম বাৰু আমি নামটো দি লওঁ ধৰা হ'ল A বিন্দুটো আমি ললো 3, 5, -4 B টো ললো -1, 1, 2 আৰু C টো ললো -5, -5, -2 প্ৰথমতে আমি উলিয়াম AB ৰ দিশানুপাত দিশানুপাত উলিয়াবলৈ একেবাৰে সহজ এটোৰ পৰা এটো আমি বিয়োগ কৰি দিম তাৰমানে -1 -3 1 -5 আৰু পাই যাম 2 -4 তাৰমানে 2 -4 প্লাছ চিনটো আহিব মাইনাছ এটো যাব 4 -4 1 -5 আকৌ হৈ যাব -4 4 + 2 6 দিশানুপাত পালো এটা AB ৰ দিশাংক উলিয়াব পাৰিম আমি এটাকে AB ৰ দিশাংক তাৰ কাৰণে আছিল A/L ৰ কাৰণে A/√A² + B² + C² তাৰমানে -4 বাই √(-4² + -4² + 6² M ৰ কাৰণে আছিল B/, তাৰমানে আকৌ -4 আহিব তলত আহিব √(-4² + -4² + 6² তলতটো একেটা আহিব আৰু N ৰ কাৰণে আহিব 6/√, আকৌ -4² + -4² + 6² -4 বাই এটো যাব 16 + 16 + 36 √(, ইয়াতো একেই আহিব -4/√16 + 16 + 36 ইয়াতো একেই আহিব 6/16 + 16 + 36 গোটেইটা যদি যোগ কৰোঁ আমি পাই যাম 68 √68 -4/√68 6/√68 এতিয়া 68টো আমি যদি উৎপাদক বিশ্লেষণ কৰি চাওঁ বা বৰ্গমূল উলিয়াবলৈ যাওঁ কি পাওঁ আমি চাওঁচোন 2 কৰোঁ এটো পাই যাম 34 আকৌ 2 কৰিলে এটো পাই যাম 17 তাৰমানে হৈ গ'ল 2² * 17 তাৰমানে √ৰ ভিতৰৰ পৰা 2টো বাহিৰলৈ আহি যাব আৰু 17টো থাকি যাব তাৰমানে আমি পাই যাম -4/2√17 -4/2√17 6/2√17 এতিয়া কটাকটি কৰিব পাৰোঁ 2 আৰু 4 কটাকটি হৈ যাব 2 থাকিব ওপৰত আকৌ এই কটাকটি হ'ব এইটো কটাকটি হ'ব আমি পাই যাম -2/√17 -2/√17 আৰু এইটো হৈ যাব কটাকটি হৈ 3/√17 এটা প্ৰথমটোৰ কাৰণে আমি পাই গ'লো তাৰমানে AB বাহুৰ কাৰণে পালো এবাৰ আমি BC বাহুৰ কাৰণে উলিয়াম তাৰ কাৰণে আমি প্ৰথম উলিয়াব লাগিব দিশানুপাত BC ৰ দিশানুপাত সমান এতিয়া আমি BC উলিয়াব লাগে তাৰমানে এটো পাইটো মাইনাস কৰিব লাগিব তাৰমানে -5 -1 -5 -1 তাৰমানে মাইনাছে হৈ যাব প্লাছ তাৰপাছত -5 -1 আৰু এটো -2 কমা নহয় মাইনাছে প্লাছে মাইনাস হৈ গ'ল 5 - 1 4 হৈ যাব ডাঙৰ আগত মাইনাস আছে মাইনাস প্লাস চিনটো আহিব মাইনাস এটো হৈ যাব 6 -6 মাইনাস প্লাস আকৌ মাইনাস চিনটো আহিব -4
দিশানুপাত পালোঁ এতিয়া আমাক দিশাংক লাগে এটাকে BCৰ দিশাংক সমান -4/√, আকৌ এইকেইটা স্কুৱেৰ হৈ প্লাছ হৈ যাব -4 স্কুৱেৰ প্লাছ -6 স্কুৱেৰ প্লাছ -4 স্কুৱেৰ কমা -6/, -4 স্কুৱেৰ প্লাছ -6 স্কুৱেৰ প্লাছ -4 স্কুৱেৰ -4/, আকৌ √(-4 স্কুৱেৰ প্লাছ -6 স্কুৱেৰ প্লাছ -4 স্কুৱেৰ একেটা নিয়মকে আমি কৰি আছোঁ একেটা প্ৰণালী ব্যৱহাৰ কৰি আছোঁ -4/, এইটো যাব 16 প্লাছ এইটো যাব 36 প্লাছ এইটো যাব 16 আগতে একে পালোঁ ওপৰটো সতে -6/, আকৌ যাব এইটো 16 প্লাছ 36 প্লাছ 16 -4/, √16 প্লাছ 36 প্লাছ 16 এইটো আমি যোগ কৰি নেদেখুৱাওঁ আমি আগতেই গম পালোঁ এইটো হৈ যাবগৈ আগৰ সতে একেই 68 হৈ যাব আৰু আমি 2√17 পাম আমি 2√17 পাতি দিওঁ একেবাৰতে -4/2√17 -6/2√17 -4/2√17 আকৌ কটাকটি হ'ব এইটো কটাকটি হ'ব 2 এইটো 3 এইটো 2 -2/√17 -3/√17 আৰু -2/√17 এতিয়া আমি দুটা বাহু পাই গ'লোঁ এতিয়া তৃতীয় বাহুটোৰ কাৰণে উলিয়াওঁ এতিয়া উলিয়াব লাগিব আমি CA কাৰণে CA ৰ দিশানুপাত উলিয়াম প্ৰথম সমান এতিয়া আমি চাওঁচোন CA তাৰমানে এইটো x2 এবাৰ এইটো x1 হৈ আছে 3 -5 তাৰমানে 3 + 5 3 - প্লাছ হৈ গ'ল 5 কমা 5 -5 তাৰমানে প্লাছ হৈ যাব 5 + 5 কমা -4 -2 তাৰমানে আকৌ প্লাছ হৈ যাব এইটো হৈ যাব -4 প্লাছ 2 আমি দিশানুপাতবোৰ পাম এইটো যাব 8 এইটো যাব 10 আৰু এইটো যাব -2 এতেকে CA ৰ দিশাংক সমান আকৌ হৈ যাব 8/√8² প্লাছ 10² প্লাছ -2² কমা 10/√8² প্লাছ 10² প্লাছ -2² হৈ যাব -2/√8² প্লাছ 10² প্লাছ -2² এইটো যাব 64 প্লাছ এইটো যাব 100 প্লাছ এইটো যাব 4 তাৰমানে আমি পাম 168 10/, আকৌ এইটো যাব 64 প্লাছ 100 প্লাছ 4 -2/64 প্লাছ 100 প্লাছ 4 8/, আমি পাই যাম 168 কমা 10/168 কমা -2/168 আমি চাব লাগিব 168টো বৰ্গমূল উলিয়ালে আমি কি পামগৈ উৎপাদক বিশ্লেষণ কৰিলে 168 2 কৰিলোঁ এইটো 8 হৈ গ'ল এইটো 4 হৈ গ'ল 2 কৰিলোঁ এইটো 4 এইটো 2 আকৌ যদি 2 কৰোঁ এইটো 1 হৈ যাব 3 কৰিলে এইটো 7 হ'ব কিন্তু আমি দেখিলোঁ যে 2 আমি স্কুৱেৰ অকল দুটাই পাম এটাই পাম 2 স্কুৱেৰ পাম বাকীবোৰ অকলে অকলে আছে তাৰমানে 2 স্কুৱেৰ আৰু 42 হ'ব এইকেইটা এটা এটাকৈ আছে কাৰণে আমি 42 লিখিম তাৰমানে 2টো বাহিৰলৈ যাব 42টো ভিতৰত থাকি যাব 8/,
2 root 42 comma 10 by 2 root 42 comma minus 2 by 2 root 42 अब कटाकटी কৰিম আমি কটাকটি কৰি কি পাম এটো কটাকটি কৰিলে 4 পাম এটো 5 পাম আৰু এটো -1 হৈ যাব যাব 4 by root 42 5 by root 42 minus 1 by root 42 তিনটা বাহুৰ আমি দিশাংক উলিয়ালো এ বি বি সি আৰু সি এৰ আৰু ইয়াতে আমাৰ আজি অনুশীলনটো শেষ হৈছে আৰু আমাক প্ৰথম খণ্ডটো শেষ হৈছে ধন্যবাদ